আৰু এটা বস্তু চাব, মোবাইল নাম্বাৰ যদি 2টো দুবাৰতকৈ অধিক, 3টো দুবাৰতকৈ অধিক থাকে, তেতিয়া কিছুমান সমস্যা আমাৰ বৈবাহিক জীৱনেই হওক, শিক্ষাৰ জীৱনতে হওক, কৰ্ম জীৱনতে হওক, ক'ৰবাত ন ক'ৰবাত আমাৰ অকণমান বিধি পথালি আহে। আমি আইনাৰ গ্লাছটো ধুনীয়াকৈ ল'লোঁ, হাতৰ তলুৱাত ল'লোঁ, তলৰ হাত দুইখন আমি প্ৰথমে আমি নিজক যোনজন আমাৰ ইষ্ট দেৱতা তেখেতক আৰাধনা কৰিলোঁ। আৰাধনা কৰি আৰু এই বৰ্ষটো খুব এটা ভাল বৰ্ষ আৰু সকলো ব্যক্তিৰ বাবে তেওঁলোকে সূৰ্যক মন্ত্ৰ পাঠ কৰিব পাৰে, সূৰ্যক জল অৰ্পণ কৰিব পাৰে। একদম খুব সোনকালে উঠি সূৰ্যক জল অৰ্পণ কৰিব লাগে সূৰ্য মন্ত্ৰ পাঠ কৰাৰ লগতে, যেনে 1, 10, 28, মূলাংক 1, ঠিক আছে। তেনেকৈ 6 আছে, 6 মূলাংক সংখ্যাৰ মানুহবিলাক সদায় লাক্সাৰিয়াছ হয়। বাস্তুশাস্ত্ৰৰ কি প্ৰভাৱ থাকিব পাৰে মানুহৰ ঘৰত? নমস্কাৰ, মই হেমন্ত হিৰো। আপোনালোকে চাই আছে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। আজিৰ আমাৰ এই সাক্ষাৎকাৰৰ বিশেষ অতিথি হিচাপে আমি আপোনালোকৰ মাজলৈ বুলি আমন্ত্ৰণ জনাই আনিছোঁ। নতুন বছৰটো কেনেদৰে ভালধৰণে যাব তাৰ বিশেষ আপোনালোকৰ মাজত ক'বৰ বাবে বিদ্যুৎ এছ দাস ডাঙৰীয়া। তেখেত হৈছে ৰেকি মাষ্টাৰ, সংখ্যাতত্ত্ববিদ, এঞ্জেল হিলাৰ, টেৰট কাৰ্ড ৰিডাৰ। গতিকে দাদা, ধন্যবাদ জনালোঁ আৰু লগতে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আপুনি ব্যস্ত সময়ৰ মাজতো আমাৰ মাজলৈ আহিলে। গতিকে পোনপ্ৰথমে আপোনাক স্বাগতম জনোৱাৰ লগতে মই প্ৰশ্নটো সুধিম, তাৰ আগতে আপুনি কওক কেনেকুৱা লাগিছে আমাৰ মাজলৈ আহি? খুব ভাল লাগিছে, মানে পৰিৱেশটো খুব সেউজ কৰি ৰাখিছে কাৰণে বেছি ভাল লাগিছে। আপোনাক আমি প্ৰথমতে সুধিব বিচাৰিছোঁ যে নতুন বছৰটো যিহেতুকে আহিছে, আমাৰ 2025টো সঁচাই এটা কলা অধ্যায় নিচিনা বুলি ক'ব পাৰি। আমাৰ কিছু ক্ষেত্ৰত সৰহসংখ্যক আমাৰ অসমখনৰ কাৰণেও সাংস্কৃতিক দিশতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক বহুকেইজন ব্যক্তিও আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সেইকাৰণে আমি আশা কৰোঁ 2026ত যাতে তেনেধৰণৰ বিশেষ কোনো দুৰ্ঘটনা নহওক, সকলোৱে সপোনবোৰ পূৰণ কৰি ভালধৰণে যাতে আগুৱাই যাব পাৰে, নিজৰ গন্তব্যস্থানত সুকলমে যাব পাৰে। আমি প্ৰতিটো মুহূৰ্ততে নিজকে সুখী কৰি ৰাখিবৰ কাৰণে কেনেধৰণে কি টিপছ ব্যৱহাৰ কৰিলে সুখী হৈ থাকিব পাৰি, কওকচোন দাদা। আচলতে টিপছ বুলিবলৈ নিজৰ মনৰ ভিতৰত মনন চিন্তনৰ কেইটামান মানে আছে বিষয়, যিকেইটা আমি ৰেকিত ব্যৱহাৰ কৰোঁ। আৰু সেই তেনে মনন চিন্তনটো হৈছে নিজকে যেতিয়া আমি শুই উঠোঁ সোনকালে, যেতিয়া আমি মৰ্ণিং শুই উঠা যায়, যিটো আমি অমৃত বেলা বুলি কয়, অমৃত বেলাৰ সেই মুহূৰ্তটোতে আমি পুৱা 3 বজাৰ পৰা 4 বজাৰ ভিতৰত জাষ্ট যদি পাৰোঁ 5 মিনিট আমি বিচনাতে মানে বহি লৈ জাষ্ট ফিল কৰিব লাগে, অনুভৱ কৰিব লাগে আৰু নিজকে থেংক ইউ জনাব লাগে, ধন্যবাদ জনাব লাগে। আৰম্ভণিটো আমি কেইটামান প্ৰশ্ন কৰিব লাগে। প্ৰশ্নটো এনেধৰণৰ হয় যে মই সদায় সুখী, মই সদায় সুস্থ, মোৰ বাবে বহুজনৰ উপকাৰ হৈছে, ঠিক আছে, মই সকলোকে ক্ষমা কৰিছোঁ। এনেধৰণৰ কেইটামান সংকল্পৰে নিজৰ জীৱনটো প্ৰতিটো দিনৰ আৰম্ভণি পুৱা আৰম্ভ কৰিব লাগে আৰু দিনটোৰ প্ৰতিটো মুহূৰ্তত সেই কথাকেইটাই দিনটোক তেওঁ সঁহাৰি জনাই থাকিব। প্ৰতি মুহূৰ্ততে কাৰোবাৰ প্ৰতি খং উঠিলেও সেই মানুহজনৰ প্ৰতি সেই ৰাতিপুৱা কৰা সেই সংকল্প তেওঁৰ মনত পুনৰ ৰিমাইণ্ডাৰ আহিব, ঠিক আছে। যদি পাৰে সেই বস্তুটো ৰিমাইণ্ডাৰ ঘণ্টাৰ প্ৰতি কৰি গ'লে ভাল। জাষ্ট এটা সৰু চেণ্টেঞ্চ যে মই সুখী, মই শান্ত, মই সুস্থ, মই সকলোকে ক্ষমা কৰিব পাৰোঁ, ঠিক আছে। এইকেইটা বস্তু মানে সকলোৱে সেই নিৰ্দিষ্ট আপুনি কৈ দিয়া চেণ্টেঞ্চকেইটা ক'বনে, নে সকলোৰে কাৰণে বেলেগ বেলেগ হয়? সকলোৱে নিজৰ ভাবি ল'লে হ'ল যে মই সুস্থ, মই সুখী, মই নিৰোগী, মই সকলোকে ক্ষমা কৰিব পাৰোঁ। মানুহ ক্ষমা কৰিব পৰা এটা ভাল গুণ, ঠিক আছে, সেইটো এটা। তো এই ধৰণৰ সংকল্প যদি তেওঁলোকে মনতে আওৰাই লয়, তো জীৱনৰ সেই দিনটো প্ৰতিদিন খং উঠে মানুহৰ, কিন্তু সেই বস্তুটোত ক'ৰবাত ন ক'ৰ ৰৈ যাব যেন মই সুস্থ, সুখী, মই নিৰোগী, নিৰহংকাৰী, এনেধৰণৰ শব্দবিলাকে তেওঁৰ মনত গুজৰি থাকিব। নিজে নিজৰ মনত যেনেকৈ কুৱেশ্যন কৰিব বিচাৰে কৰিব পাৰে, মানে সেইটোত কোনো বাধা নাই। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, আমাৰ জন্মৰ তাৰিখ লৈ পেলাই কেনেধৰণে আমাৰ জীৱনটো আগুৱাই যোৱাৰ ক্ষেত্ৰত কি মানে পৰিঘটনা ঘটিব পাৰে, বা জন্মৰ তাৰিখটোৱে কেনেকৈ নিৰূপণ কৰিব মোৰ জীৱনটোৰ মানে কেনেকুৱা হ'ব পাৰে, কোনটো দিশত ক্ষতি কৰে বা ভাল কৰে? আচলতে আমি জন্মৰ পৰাই আমাৰ প্ৰত্যেকৰে জন্মৰ তাৰিখ অনুসৰি বহু কথাই কয়। যেনেকৈ মূলাংক 1, জন্মৰ তাৰিখ 1, জন্মৰ তাৰিখ 1 কাৰোবাৰ যদি হয়, কাৰোবাৰ 10,
কাৰোবাৰ 28 এনেধৰণৰ যদি সংখ্যা জন্মৰ তাৰিখত থাকে সেই তাৰিখৰ এক মানুহজনৰ মূলাংক একেই 10 সংখ্যা যাবাৰ যদি আছে কাৰোবাৰ সেই 10 সংখ্যাটোৰে তেখেতৰ মূলাংক ছিংগল নাম্বাৰ যদি আমি আনো 1 হয় বাকি 28 28 এই দুটা যদি আমি যোগ কৰোঁ যোগফলত আমি 8 প্লাছ 2 তেতিয়া 10 হয় ছিংগল নাম্বাৰ 1 হয় তো 1 হ'লে সূৰ্য 1এ সদায় সূৰ্যক প্ৰতিনিধিত্ব কৰে সেই ব্যক্তিজনৰ কেনেকুৱা কেৰিয়াৰ ভাল ACS IAS এনেধৰণৰ দিশত তেওঁ যাব পাৰে জব যদি কৰিব বিচাৰে সাংস্কৃতিক দিশটোত তেওঁ অলপ কানেক্ট হ'ব পাৰে তেওঁ যদি বিচাৰে তেওঁ সেইটো দিশতো যাব পাৰে ঠিক আছে বাকী তেওঁ লোহাৰৰ লগত জড়িত ব্যৱসায় নকৰিলে অলপ বেছি ভাল খালি সেই মানুহবোৰ খুব বেলেগৰ কথাত ঘপককৈ পতিয়ন নাযায় তেওঁ যি কৰে নিজক ৰজাৰ দৰে থাকি ভাল পায় সূৰ্য যি কাৰণ সূৰ্য সেই ব্যক্তিসকল সূৰ্যক প্ৰতিনিধিত্ব কৰে আৰু যিটো আমাৰ যিটো 2026টো আমাৰ সূৰ্য বৰ্ষ সূৰ্যক প্ৰতিনিধিত্ব কৰা ব্যক্তি আৰু তেওঁলোক বিশেষকৈ সেইটো বৰ্ষৰে ব্যক্তি তো সেইটো ৰজাৰ দৰে শাসন কৰি ভাল পোৱা ব্যক্তি তেওঁলোকৰ নেচাৰত থাকে অকণমান খং স্বভাৱৰো থাকে আৰু খংটো থাকে যদি তেওঁলোকে যদি তেওঁলোক 10জন মানে বহু কথাই ক'লে সেই 10টা কথাৰ পৰা তেওঁৰ ডিচিশ্যনটো সদায় কিন্তু তেওঁৰ মন আৰু আত্মাৰ পৰাহে ল'ব কিন্তু 10জনৰ কথা নুশুনে জাষ্ট য়েছ কৈ থাকিব সঁহাৰি জনাব কথাটো তো সেই বিষয়খিনি তেনেকুৱা ধৰণৰ হৈ যায় সেইকাৰণে সেই মূলাংক 1এ সেই মানুহজনৰ বাবে সঠিক দিশটো মানে ক'ব পাৰে যেন সংখ্যাত আমি যদি চাওঁ সংখ্যা গণনাৰ ক্ষেত্ৰত মূলাংক 1এ সদায় সূৰ্যক প্ৰতিনিধিত্ব কৰে সেনে সূৰ্যৰ দৰে থাকি ভাল পায় ৰজাৰ দৰে শাসন কৰি ভাল পায় তেওঁলোকে নিজক খুব সুন্দৰকৈ প্ৰতিষ্ঠা কৰিবও পাৰে মূলাংকটো কিমানৰ পৰা কিমানলৈকে থাকে মূলাংক 1ৰ পৰা আমাৰ 9লৈকে থাকে 1 যেনেকৈ সূৰ্য 2 নম্বৰতে সদায় চন্দ্ৰ 3 বৃহস্পতি এনেধৰণৰ চিৰিয়েলি থাকে যেতিয়া এইটো 2025টো মংগলৰ বৰ্ষ 9 সদায় মংগলৰ বৰ্ষ হয় তেনেধৰণৰ বস্তু মিলি সংখ্যাবোৰ গৈ থাকে কাৰণ এইটো নহয় মই যে ক'লোঁ যেনে 1 10 28 মূলাংক 1 ঠিক আছে তেনেকৈ 6 আছে 6 মূলাংক সংখ্যাৰ মানুহবিলাক সদায় লাক্সাৰিয়াছ হয় সমাজপ্ৰিয় হয় তেওঁলোকৰ কাৰণে NGO ভাল তেওঁলোকে কিন্তু লোহাৰ ব্যৱসায়টো অলপমান তেওঁলোকৰ অলপমান আঁতৰি থাকিলে ভাল সেইটো ব্যৱসায় তেওঁ নল'লে ভাল মেইনলি আৰু NGO কৰিলে ভাল তেওঁলোকৰ কাৰণে তেওঁলোক অকণমান খং স্বভাৱৰ খুব কম সময়ত খং এটা উঠে তেওঁলোকৰ আৰু খুব কম সময়ত নামিও যায় 6 মানুহবোৰ আৰু সাংস্কৃতিক দিশটোত তেওঁলোকৰ খুব বেছি এটা ভাল এটা কাম কৰিব পাৰে আৰু তেওঁলোক বহু ক্ষেত্ৰতে মানে মোৰ চাগে কি আছে আপোনাৰ কিমান তাৰিখটো 20 আপুনি অলপ ইম'চনেল হয় সেই ইম'চনেলটো আপুনি ত্যাগ কৰিব লাগিব যিমান পাৰে ত্যাগ কৰিব আৰু তাৰ কাৰণে মেডিটেশ্যন কৰিব মেডিটেশ্যনে আপোনাক সেই শক্তিখিনি দিব মনৰ যিখিনি শক্তি সেই মনন শক্তিখিনি আপোনাক উৰ্জাৰ যিটো আছে সেই উৰ্জাটো বহু বেছি ওপৰলৈ লৈ যাব আপোনাৰ কৰ্মক্ষেত্ৰত সেইখিনি বাধা নাহিব কোনোবাই কিবা ক'লে ঘপককৈ আপুনি ইম'চন হৈ নাযায় তো ইম'চনটো আমি যেনেকৈ ডমিনেট কৰি ৰাখিব পাৰোঁ সিমান ভাল ইম'চন মোৰ মনত কথা এটা আহিছে ধৰি লওক মই উদাহৰণস্বৰূপে মই বা কোনোবা এজন ব্যক্তি তেখেতে লোহাৰ ব্যৱসায় কৰিব নোৱাৰে কিন্তু সাধাৰণ ৰাইজৰ যিটো মনৰ প্ৰশ্ন আহিব পাৰে মোৰ মনতো আহিছে এতিয়া হঠাতে কিন্তু কোনোবা এজন ব্যক্তি এনেকুৱা মূল্যাংকৰ তেওঁ ব্যৱসায় কৰিব পাৰে কিন্তু তেওঁ ব্যৱসায় কৰি থাকোঁতে তেওঁৰ নজনাকৈ তেওঁৰ কোনোবা এজন কৰ্মচাৰী সেই তেনেকুৱা এটা বাধা আছে কি জানিবা তেন্তে সেই ব্যৱসায়টোত কিবা কুফা হৈ যাব পাৰে নেকি কিবা এটা খেলি মেলি হোৱাৰ সম্ভাৱনা থাকিব নেকি সংস্পৰ্শত আহিলে নাই যোনজন ব্যক্তিৰ ব্যৱসায়টো যাৰ নামত আছে দোকানখনেই হওক প্ৰতিষ্ঠানটোৱে যাৰ নামত আছে তেওঁৰেহে সেই বস্তুটোত অকণমান উত্থান পতন থাকিব পাৰে তাত কৰ্মচাৰীৰ লগত কোনো কানেক্টেড নাথাকে এতিয়া বুজি পালোঁ সেইটো ডাইৰেক্ট তেনেকৈ নহ'ব বুজি পাইছোঁ আৰু এটা দ্বিতীয়তে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ বাস্তুশাস্ত্ৰৰ কি প্ৰভাৱ থাকিব পাৰে মানুহৰ ঘৰত ধৰি লওক যিকোনো দিশতে কেতিয়াবা যিকোনো বস্তু কেতিয়াবা থ'বলগীয়া পৰিস্থিতি আহি পৰিব পাৰে উপায় নাই কেতিয়াবা কোনোবা এজন মানুহে তেওঁ ভাড়া ঘৰ এটা লৈছে কোনোবা এটা দিশত হ'ব নলগীয়া দিশত কিটচেনটো থাকি গ'ল নলগীয়া দিশত বাথৰুমটো থাকি গ'ল সৰু সৰু ৰিমেডি সেইবিলাক এপ্লাই কৰিব পাৰে কাৰণ বাস্তুশাস্ত্ৰ আমাৰ ভাঙি পেলাবতো নোৱাৰে সৰু সৰু ৰিমেডি আছে সেইখিনি এপ্লাই কৰিলে তেওঁলোকে সুফল পাব যেনে ধৰণক পাকঘৰ শ্লেবখন বেচিনটো আৰু
গেছৰ যিটো আমাৰ ষ্ট'ভ সেই দুইটা যদি এখন শ্লেপত থাকে তেতিয়া কি হয় এখন শ্লেপত থাকিলে জুই আৰু পানী কেতিয়াও একেলগে থাকিব নোৱাৰে হয় তাৰ কাৰণে এটা সৰু এটা চেলো টাইপ এটা হ'লেও মানে বেচিনটো আৰু পকা শ্লেপটো যিটো আমাৰ গেছৰ বাৰ্ণাৰ থাকিব তাৰ মাজত এটা লাইন ৰেডি কৰি দিব লাগে চেলো টাইপটো হওক বা সৰু টাইলছ এখন এনেকৈ সৰু লাইটকৈ লগাই দিব পাৰে যাতে পিছত এৰুৱাই দিব কাৰণ যিটো ভাড়া দিয়া ঘৰ তেতিয়া সেই বস্তুটো এপ্লাই কৰিব লাগে জুই আৰু পানী কেতিয়াও একেলগে থাকিব নোৱাৰে এতিয়া মই কথা এটা সুধিব বিচাৰিছোঁ মই যিটো এপাৰ্টমেণ্টত থাকোঁ ভাড়াত থাকোঁ তাত এনেকৈ এল টাইপত আছে আমাৰ ষ্টেপখন মানে যিখন চাৰ্জাৰখন এইফালে বেচিনটো আছে এইফালে এনেকৈ গৈ এইখনতে টাইলছটো কটা আছে এল টাইপত এইফালে ষ্ট'ভটো আছে একদম ভাল একো নহয় ঠিকে আছে ভাল কিন্তু মানে একেখন শ্লেপত থাকিলে আপুনি যিটো ক'লে ভাড়া ভাঙিব নোৱাৰে তেতিয়া এটা লাইন দি কেনে আপুনি সেইটো ইউজ কৰিব পাৰে ভাল কাৰণ আৰু তাৰ কাৰণে কিছুমান আৰু উপায় আছে সেইখিনি কোনোবা যদি জানিব বিচাৰে মই জনাব পাৰোঁ সেইখিনি তো জাষ্ট এটা চিম্পলকৈ মই এইটো কৈছোঁ তেওঁলোকে ঘৰুৱা উপায় এপ্লাই কৰিব পাৰে খুব ভাল ৰিজাল্ট পাব কাৰণ আমি এতিয়া আধা ঘণ্টাৰ আলোচনাত ইমানখিনি সবিশেষ কৰাটো সম্ভৱ নহয় চাগে হয় কিছু কিছু ক্ষেত্ৰত আপুনি বাস্তুৰ যদি আপুনি কিছু চাবলগীয়া হয় আপুনি সেই বিশেষ ঠাইটোত নোযোৱাকৈ আপুনি অন কল সেইখিনি চোৱা চিতা কৰিব সম্ভৱ হয়নে অন কলত অকণমান অসুবিধা হয় কিন্তু যাব লাগে গ'লে ভাল আৰু যদি মই যিখিনি জানিব বিচাৰিছোঁ তেওঁলোকে যদি সেইখিনি অলৰেডি মানে জ্ঞাত ব্যক্তি হয় তেওঁলোকে জানে যেন কোনটো দিশ আছে কি নাই তো সেই যদি পূজা ঘৰটো ক'ত হ'ব লাগিছিল বেডৰুমটো ক'ত হ'ব লাগিছিল বেডৰুমটো বিয়াৰ হোৱা ছাপ'জ ল'ৰা ছোৱালী নিউলি কাপল তেওঁলোকে বিয়া হ'ল তেওঁলোকৰ বিচনাখন যদি সঠিক ঠাইত আছে তেনে খুব ভাল যদি হেৰি হয় কিবা কাৰণত বাচ্ছাৰ ক্ষেত্ৰতো অলপ ডিলে আহে এইবিলাক বস্তু আছে মানে সেইটো মানে চাব লাগিব মানে সেই ব্যক্তিজনে আমাক জনাব লাগিব যদি অনলাইনত কৰে তেতিয়া মানে সেইবোৰ জানিলে মই ক'ব পাৰিম কিন্তু পটাপট লগত নিজে গৈ যদি আমি চাওঁ তেতিয়া আমি বস্তুখিনি চাব পাৰিম বা ক'ব পাৰিম বুজি পাইছোঁ বেছি ভাল গ'লে বেছি ভাল একেবাৰে সহজ প্ৰশ্ন এটা সুধিছোঁ বিচনাৰ তলত কিবা বস্তু থৈ দিয়াটো ভালনে বেয়া বিচনাৰ তলত একো নথ'লে ভাল ঠিক আছে একো নথ'লে ভাল খালি কিছুমান আমাৰ আছে যেনেকৈ ইলাইচি থ'ব পাৰে ডালচিনি থ'ব পাৰে ঠিক আছে অলপ হেৰি আৰু কেতিয়াবা কিছুমানে নিজৰ প্ৰটেকশ্যনৰ কাৰণে সৰিয়হ থয় অকণমান এনেকৈ কিছুমান থ'ব পাৰে সেইটো বেলেগ কথা এইখিনি আধ্যাত্মিক লগতে বিজ্ঞানসন্মতৰ আছে গুণ আছে তেনেধৰণৰ আছে ঠিকে আছে এতিয়া মই আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাক এটা মোবাইল নম্বৰে বা এটা গাড়ীৰ নাম্বাৰে কেনেধৰণে আমাৰ জীৱনশৈলীটোত কি মানে একশ্যন কৰিব পাৰে একশ্যন ৰিয়েকশ্যন মানে এইটো এটা খুব এটা ভাল বিষয় কাৰণ মোবাইল নাম্বাৰটোৰ যদি সংখ্যাৰ শেষৰ সংখ্যাকেইটাই কথা কয় প্ৰথম আৰু এটা বস্তু চাব মোবাইল নাম্বাৰ যদি 2টো দুবাৰতকৈ অধিক 3টো দুবাৰতকৈ অধিক থাকে তেতিয়া কিছুমান সমস্যা আমাৰ বৈবাহিক জীৱনেই হওক শিক্ষাৰ জীৱনতে হওক কৰ্ম জীৱনতে হওক ক'ৰবাত ন ক'ৰবাত আমাৰ অকণমান বিধি পথালি আহে তো সেইটো কাৰণে মোবাইল নাম্বাৰ বেলেঞ্চ কৰাটো খুব জৰুৰী ঠিক আছে যিমান দূৰলৈ জানো ৰাইজৰ কাৰণে ভাল যেন মোবাইল নাম্বাৰটো বেলেঞ্চ কৰি ল'ব লাগে যদি সঠিক আছে খুব ভাল যদি কিবা কাৰণে অকণমান ইনবেলেঞ্চ আছে সেইটো বেলেঞ্চ কৰি ল'ব লাগে আৰু তাৰ বাবে এটা খুব ডাঙৰ এটা পৰিসৰ চাব লাগিব তেওঁলোকৰ জন্মৰ তাৰিখ তেওঁলোকৰ মোবাইল নম্বৰ ঠিক আছে এই গোটেইখিনি মিলাই চাইহে আমি ক'ব পাৰোঁ যেন তেওঁলোকৰ নাম্বাৰটো কিমান দূৰলৈ বেলেঞ্চত আছে নে নাই তেতিয়াহে আমি সেই মোবাইল নম্বৰ যদি ইনবেলেঞ্চ আছে বেলেঞ্চ কৰি দিলে সেই যিখিনি তেওঁ বাধা পাই আছে বাধাখিনি তেওঁ সেই বাধাখিনিৰ পৰিত্ৰাণ পায় এতিয়া ধৰি লওক এজন ব্যক্তিয়ে 6-7 বছৰ 10 বছৰ ধৰি মোবাইল নাম্বাৰ এটা চলাই আছে তেওঁৰ যিখন ছ'চাইটিৰ লগত তেওঁ জড়িত সেই নাম্বাৰটো বহুতে জানে আৰু বেংকৰ পৰা আদি কৰি সকলোতে KYC ফিল আপ কৰোঁতে তেওঁ মোবাইল নাম্বাৰটো দি থৈছে কিবা এটা ক্ষেত্ৰত অকণমান অশুভ নিচিনা হৈ আছে সেই নাম্বাৰটো কেনেকৈ চেঞ্জ কৰি দিব এতিয়া সেইটোৱে কৈছোঁ মই যে ক'লোঁ প্ৰতিকাৰ আছে প্ৰতিকাৰ দিব পাৰি ঠিক আছে আৰু একেবাৰে ভালকৈ চালেহে বিশ্লেষণ কৰিলেহে গম পোৱা যাব যেন চেঞ্জ কৰিব লাগিব নেকি যদি চেঞ্জ নকৰিলেও চলে তাৰ প্ৰতিকাৰ কি হ'ব কিছুমান প্ৰতিকাৰ আছে ছাৰ পাৰ চৰাইক দানা দিয়া এনেধৰণৰ কিছুমান সৰু সৰু উপায় আছে তো সেইবিলাক এপ্লাই কৰিব পাৰে বা দেওবাৰৰ দিনটোত গুড় আৰু বুট মিহলাই নিজেও খাব পাৰি আৰু ঘৰৰ বেলেগ অন্য বা পৰিয়ালৰ কাৰোবাক সকলোকে মানে তেওঁ সেইটো অলপ অলপ দিব পাৰে
ঠিক আছে কিছুমান নাম্বাৰ মানে সংৰাগ বহুত বেছি সৃষ্টি কৰে তেতিয়া সেই দেওবাৰৰ দিনটোত তেওঁ গুড় আৰু বুট মিক্স কৰি মিহলি কৰি সেই বুটটো তেওঁ নিজেও খাব লাগে আৰু আনকো খুৱাব লাগে তেওঁ এটা খুব ধুনীয়া এটা ৰেছপন্স পাব কাৰণ খংটোৱে মোবাইল নাম্বাৰৰ শেষৰ কিছুমান সংখ্যা আৰু এইবিলাকে মানে সি অলপ ডিষ্টাৰ্ব কৰে মানে তো সেই কোনোবাই গম পাই আছে মোৰ অকণ খংটো বেছি সেই মানুহজনে কিন্তু সেইটোতকৈ এপ্লাই কৰিব পাৰে বুজিলেনে বুট আৰু গুড়টো তেওঁলোকে নিজেও খাব পাৰে জাষ্ট তিয়াই থ'ব লাগিব তিয়াই খালি ভগৱানক দি অলপমান ভোগ অৰ্পণ কৰি বাকী তেওঁ সেইটো নিজে খাব লাগে আৰু বেলেগ সকলোকো খুৱাব পাৰে এতিয়া আহিছোঁ আমি গাড়ী নাম্বাৰৰ ক্ষেত্ৰত গাড়ী নাম্বাৰে কেনেধৰণে কি নিৰূপণ কৰে যেনেকৈ গাড়ী নম্বৰ টোটেল নাম্বাৰটো হয় ওৱানে এজন মানুহৰ যেনেকৈ মূলাংক মানে জন্মৰ তাৰিখে এজন মানুহৰ কথাখিনি কৈ গ'ল ভাগ্যাংকৰ অনুসৰি সেই মানুহজনৰ গাড়ীৰ সংখ্যাটোৰ লগত সেই এনাৰ্জিটো কানেক্ট হয় ঠিক আছে তো আপোনাৰ ভাগ্যাংক কিমান সেইটোৰ ওপৰত আপোনাৰ গাড়ীখনৰ নাম্বাৰ টোটেল নাম্বাৰটো কানেক্ট থাকিব এনাৰ্জিটো ঠিক আছে তো তাৰো খুব সঁহাৰি জনোৱা যায় সঁহাৰি পোৱা যায় এই ক্ষেত্ৰত আপুনি প্ৰায় যদি আপোনাৰ গাড়ীৰ নাম্বাৰ টোটেল 2 হয় আপোনাৰ চাব গাড়ীখন আপুনি খুব শ্বৰ্ট টাইম গাড়ীখন কিনিছে মানে মানে গাড়ী মানুহটো সদায় প্লেনিং কৰি কিনে আৰু কিছুমানে গাড়ীখন কিনিব মন গৈছে পটকৈ গ'লো চালে মেলিলে লৈ গুচি মানে 2 কেই নম্বৰত থাকে মানে 2 নাম্বাৰটো টোটেল নাম্বাৰ 2 মানে কেনেধৰণে কৰে 4+5 হয় +8 চামথিং এনেকুৱাকৈ যদি যোগ কৰাৰ যিটো সংখ্যা আহে টোটেলত সেই টোটেলটো চাপ'জ কিবা কাৰণত 20 আহিল 2-0 তো 2 আহিল ন 2 নাম্বাৰৰ গাড়ীবিলাক সদায় মানে এনেকুৱা বহুত ডাঙৰ বহু বছৰ পৰিকল্পনা কৰি গাড়ী কিনিব যোৱা নহয় তেওঁলোকৰ ছাডেনলি কিনা গাড়ীয়ে হয় আৰু 5 নাম্বাৰ গাড়ীবিলাক টোটেল নাম্বাৰটো 5 যাৰ আহে 5 নাম্বাৰটো ব্যৱসায়ৰ কাৰণে ভাল বাণিজ্যৰ কাৰণে ভাল খৰচ বেছি নকৰাই খৰচ বৃদ্ধি নকৰাই খুব ভাল এটা নম্বৰ 5 গাড়ীৰ টোটেল নম্বৰ 5 তেনেকুৱা হয় এতিয়া বহু ব্যক্তিয়ে বিয়াৰ তাৰিখটোৰ ক্ষেত্ৰত বহুত কথা ভাবে যে এইটো তাৰিখত কেতিয়াবা কিছুমানৰ হয় 6 বছৰ 7 বছৰলৈকে তাৰিখ নাই বুলি কয় বা কিছুমানৰ হয় বিয়াৰ তাৰিখ নভবা নিচিন্তাকৈ সকলো প্লেনিং কৰিলে কিন্তু লাষ্টত ছোৱালী চিতালে যে তেওঁৰ এইটো তাৰিখত নাই পৰা আকৌ 1-2 বছৰ পিছুৱাই দিবলগীয়া হয় আচলতে বিয়াৰ বাধাৰ যিটো বিধি হয় শনি গ্ৰহ আৰু বুধ গ্ৰহ হয় এই দুইটা গ্ৰহ যদি অকণমান ডাউনত থাকে অকণমান তল খাপলৈ থাকে তলত থাকে বা অকণ বাধা থাকে তেতিয়া ধৰণৰ সেই সময়ত কিন্তু বিবাহৰ বাধাৰ সৃষ্টি হয় তেওঁৰ কাৰণে তেওঁলোকে ক্ৰিষ্টেল পৰিধান কৰিব পাৰে ৰ'জ কোৱাৰ্টছ পিন্ধিব পাৰে পাৰিয়েট পিন্ধিব পাৰে পাৰিয়েটে সদায় শনি গ্ৰহক প্ৰতিনিধিত্ব কৰে টকা পইচা আগমনৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰতো সহযোগিতা থাকে আৰু মেইনলি আৰু ৰ'জ কোৱাৰ্টছ পিন্ধিব পাৰে বুধ গ্ৰহৰ লগত এই দুটা পিন্ধিব পাৰে তেওঁলোকে দুডাল পিন্ধিলে তেওঁলোকে বিবাহৰ যিটো সমস্যা পাই আছে সেইখিনি নহ'ব পাৰে আৰু যদি ছোৱালী ভাবি আছে মানে বিয়াৰ কাৰণে আগবাঢ়িছে তেতিয়া তেওঁলোকে ঘৰৰ ওচৰত থকা এটা নামঘৰত কলপুলি এটা ৰুই থৈ আহিব পাৰে নিজৰ কাৰণে বিবাহৰ কাৰণে যিখিনি বাধা পাই আছে সেই বাধাখিনি নোহোৱা হ'ব আৰু তাৰ লগতে তেওঁলোকে আৰু এটা উপায় অৱলম্বন কৰিব পাৰে মানে আমাৰ যিটো প্ৰত্যেক বছৰে আমাৰ যিটো দুৰ্গা পূজা হয় বা দুৰ্গা পূজাৰ নৱমী যিটো আমাৰ নৱৰাত্ৰিবোৰত হয় সেই ব্ৰতটো পালন কৰিব পাৰে লগতে তেওঁলোকে কোনো এটা দুৰ্গা মন্দিৰত গৈ তাতে নিজকে প্ৰপাৰ মানে এগৰাকী দেৱীৰ দৰে কইনাৰ দৰে সাজি কাচি যাব পাৰে গৈ তাতে তেওঁ কিছুমান নিয়ম আছে যেনে ধৰণক বিবাহৰ ক্ষেত্ৰৰ কাৰণে বিবাহত যিখিনি প্ৰয়োজনীয় বস্তু মানে অলংকাৰ সৰু সৰু কিছুমান বস্তু তেওঁ গিফ্ট কৰিব পাৰে তাতে মানে বেলেগ ছোৱালীক তেনেকৈ গিফ্ট কৰিব পাৰে সেই সৰু সৰু নিয়মকেইটা এপ্লাই কৰিব পাৰে ইমানেই হয় হয় এতিয়া আপোনাক মই সুধিব বিচাৰিছোঁ যে আমি মেইন টপিকটোলৈ আহিব বিচাৰিছোঁ যে নতুন বছৰটো আমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব আমি কেনেধৰণে কাৰ দিন দশা বা আমি কেনেধৰণে নিজক হিলিং কৰি ৰাখিলে আমি ভালৰ ফালে গতি কৰি যাব পাৰিম হয় সেই ক্ষেত্ৰত অকণমান কওকচোন কি হ'বলগীয়া ধৰণৰ সম্ভাৱনা থাকিব পাৰে যিহেতু মই কৈছোঁ সূৰ্যবৰ্ষ বুলি সূৰ্যবৰ্ষ 2026টো ছিংগল নাম্বাৰ 1 হয় তো 1ত সূৰ্যবৰ্ষ হয় তো সূৰ্যক প্ৰতিনিধিত্ব কৰে আৰু এই বৰ্ষটো খুব এটা ভাল বৰ্ষ আৰু সকলো ব্যক্তিৰ বাবে তেওঁলোকে সূৰ্যক মন্ত্ৰ পাঠ কৰিব পাৰে সূৰ্যক জল অৰ্পণ কৰিব পাৰে একদম খুব সোনকালে উঠি সূৰ্যক জল অৰ্পণ কৰিব লাগে সূৰ্য মন্ত্ৰ পাঠ কৰাৰ লগতে তেওঁলোকে নিজৰ ঘৰত মানে থাপনাত এখন ৰঙা কাপোৰ
1 তাৰিখৰ দিনাখনে যদি ৰঙা কাপোৰ বা ৰঙা ৰুমাল এখন ৰাখিব পাৰে, ৰাখি সেই কাপোৰখন হাতৰ তলুৱাত লৈ তাতে লং 2টা বা লং 3টা, হয় ইলাইচি 3টা, তেনেধৰণৰ সেই 2টা বস্তু দি আৰু কৰি 3টা দিব, তাতে অকণমান সেন্দুৰ দিব, দি সেই সৰু এটা টোপোলা হ'ব। সেই টোপোলাটো তেওঁ নিজৰ গডৰেজতো ৰাখিব পাৰে, নহ'লে পইচা বেগতো লৈ ফুৰিব পাৰে। খালি সেই বস্তুটো পেকিং জাষ্ট লাডু কৰি জাষ্ট তেওঁ এফাৰ্মেশ্যন দি থাকিব লাগিব যে সেই কাপোৰখনত সেই এফাৰ্মেশ্যন দিবলৈ তেওঁ লাইফটো যেনেকুৱা হয়তো বিচাৰিছে। সেই ৰঙা কাপোৰখন বা সেই ৰঙা ৰুমালখন তেওঁলোকে লগত ৰাখক, ৰাখি সদায় তেওঁ লগত লৈ ফুৰক, কৰ্ম সফলতাত যথেষ্ট সঁহাৰি পাব, সেইটো লৈ ফুৰিব লাগিব। আৰু যদি সেইখিনিও কৰিব নোৱাৰে, জাষ্ট ৰঙা ৰুমাল এখন তেওঁলোকে প্ৰত্যেক দিনাই ব্যৱহাৰ কৰক, ৰঙা ৰুমাল এখন লগত লৈ ফুৰক। ভাল। হনুমান মন্দিৰত তেওঁলোকে হনুমান পূজাও কৰিব পাৰে আৰু সূৰ্যক জল অৰ্পণ কৰিব পাৰে। কোনো ব্যক্তি যদি এনেকুৱা কামৰ প্ৰেছাৰত হ'ব পাৰে যে তেওঁ মন্দিৰলৈ যাবলৈ সময় পোৱা নাই, তেওঁ সময় নিমিলিব পাৰে, তেতিয়া তেওঁ ঘৰতে খালি মই যিটো কৈছোঁ সূৰ্যক জল অৰ্পণ, সূৰ্য মন্ত্ৰ পাঠ, কাৰণ সূৰ্যক সন্তুষ্ট কৰাটো প্ৰত্যেকৰে দৰকাৰ। আৰু কাৰণ সূৰ্যৰ দৰে যিটো পোহৰ, সূৰ্যই খুব ধুনীয়া এটা পোহৰ দিয়ে, তো সেই পোহৰটোৰ সৈতে মানে তেওঁলোকৰ জীৱনত যিখিনি নিগেটিভিটি আছে, সেই নিগেটিভিটি নোহোৱা হ'বৰ কাৰণে সহজ এটা উপায় হৈছে সেইটো। তেওঁ সন্তুষ্ট কৰক, তেওঁ আপোনাৰ জীৱনৰ পৰা সেই নিগেটিভিটি, তেওঁ যিখিনি আপোনাৰ বেয়া অৱগুণ আছে সেইখিনি নোহোৱা কৰিব, তেওঁ আপোনাক সঁহাৰি জনাব। সকলোৰে ৰাশি কৰিব পাৰে, সকলোৱে কৰিব পাৰে, সূৰ্য বৰ্ষৰ কাৰণে বিশেষকৈ ৰঙা ৰুমাল সকলোৱে ব্যৱহাৰ কৰিব পাৰে। আৰু মেইনলি যিটো মূলাংক 1ৰ কথা পাতি আছোঁ, 1ত সেই 1টো কৰিবই লাগে, কাৰণ তেওঁলোকৰ কাৰণে ছুপাৰ ডুপাৰ বুলি ক'ব পাৰি, খুব বঢ়িয়া, বহুত এটা উচ্চ তেওঁলোকৰ যিটো চিন্তাধাৰা, তো সেই চিন্তাধাৰাক এটা নতুন দিশলৈ তেওঁলোকে লৈ যাব পাৰিব। মই এই ক্ষেত্ৰতে সুধিব বিচাৰিছোঁ যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লৈ এতিয়া কি হোৱাৰ সম্ভাৱনা থাকিব পাৰে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি আৰু গৌৰৱ গগৈৰ পৰা আদি কৰি তেখেতসকলৰ কেনেধৰণৰ কি হোৱাৰ সম্ভাৱনা থাকিব পাৰে, আপুনি কওকচোন। 2026 চনটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে খুব এটা ভাল, কাৰণ মংগলৰ বৰ্ষ শেষ হ'ব, শেষ হ'ব, 1 আৰম্ভ হ'ব, আৰু তেওঁ নিজে 1ৰ মানে মানুহ, ঠিক আছে, মূলাংক 1ৰ ব্যক্তি, সেইটো কাৰণে তেওঁৰ কাৰণে খুব বেছি এটা ভাল, কাৰণ ৰাজনৈতিক গোটেই পৰিৱেশটোৰ বা গোটেই পৰিয়ালটোৰ মুখ্য ব্যক্তিজনে তেওঁ যিটো অসমৰ মুখ্যমন্ত্ৰী, তেওঁৰ কাৰণে খুব এটা ভাল বৰ্ষ হিচাপে পৰিগণিত হোৱা এটা বৰ্ষ। তেওঁ যি বিচাৰে, যেনেকৈ বিচাৰে সকলোখিনি হোৱাৰ তেওঁ সম্ভৱ, একদম বহু শতাংশই ওপৰত আছে। আৰু কাৰণ তেওঁ মংগলৰ বৰ্ষ শেষ হোৱাৰ লগে লগে 1 আৰম্ভ হ'ব ন, এই 2026টো তেওঁৰ কাৰণে ভাল বিশেষভাৱে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মূলাংক 1ৰ ব্যক্তি নহয়, সেয়েহে তেওঁ এতিয়া অকণমান এইটো নহয় যে তেওঁ কিবা মন্ত্ৰিত্ব নাপাব বা কিবা নাই, সেইটো বেলেগ কথা, কিন্তু মুখ্যমন্ত্ৰী হিচাপে তেখেতেই যেন হ'ব আমাৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰহে আমাৰ বৰ্তমান যিজন আছে তেখেতে হ'বগৈ। আৰু তেওঁ কাৰণ নিজৰ বৰ্ষটো তেওঁ নিজে পাইছে, মই অলৰেডি কৈছোঁ যেন মূলাংক 1ৰ ব্যক্তিসকলে ৰজাৰ দৰে থাকি ভাল পায়, ৰজাৰ দৰে শাসন কৰি ভাল পায়, আৰু অলৰেডি তেওঁ শাসনত আছে আৰু তেওঁ সেইটো দিনেই পাবগৈ। কিন্তু গৌৰৱ গগৈটো মানে এই 2026টো নহ'ব পাৰে, 31লৈ তেওঁ কাৰণে এক্সট্ৰা হ'ব পাৰে, সেইটো তেওঁৰ কাৰণে তেতিয়া ভাল হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত তেওঁ অকণমান ৰখিব লাগিব। কিন্তু মানে পথশ্ৰুত নহয়, নহয় ঠিকে থাকিব, খালি মানে এতিয়া যেতিয়া আপুনি যিটো মোক ডাইৰেক্টলি সুধিছে, মই তেনেকৈ কৈছোঁ, কাৰণ 1ৰ ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ টপত আছে, তেওঁ থাকিব, কাৰণ তেওঁ মূলাংক 1ৰ মানুহ, সূৰ্যৰ মানুহ, ৰজাৰে শাসন কৰি থকা মানুহ, তেওঁ কাৰো কথাত পতিয়ন নোযোৱা মানুহ, তেওঁ নিজস্বতা বজাই ৰাখিব পৰা মানুহ, সেই বস্তুটো খুব সুন্দৰ তেখেতৰ, মানে তেওঁৰ কাৰণে তেওঁক ভাগ্যই সঁহাৰি জনাব। মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, ৰেইকি বা মেডিটেশ্যন কি হয়? ধৰি লওক যিকোনো কিছুমান ব্যক্তিয়ে নাজানিব পাৰে, কেতিয়াবা মোক এবাৰ বন্ধু এজনে ফেচবুকতে সিদিনাখন অলপতে মোক প্ৰশ্ন সুধিছিলে, ৰেইকি বা মেডিটেশ্যনত 369 বুলি তেনেকৈ কিবা আছে নেকি, মোক শিকাই দিবলৈ কৈছিলে। মই বোলো মই পডকাষ্টহে লৈছোঁ, সেই ক্ষেত্ৰত মই যেনেধৰণে তেখেতসকলে শিকায় তেনেধৰণে কৰোঁ, এফাৰ্মেশ্যন কৰোঁ, মই ইমান উস্তাদ নহয়।
মই সেই ক্ষেত্ৰত মই হিলাৰ নহয় বা তেনেকৈ হেৰি নহয় তো সেই ক্ষেত্ৰত আপুনি ক'ব নেকি সাধাৰণ ব্যক্তিয়ে এতিয়া মই ধৰি লওক ইমান নাজানো সেই সকলোৰে মাজৰ পৰা ৰাইজৰ মাজৰ পৰা এটা প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ ৰেগি বা মেডিটেশ্যন কেনেধৰণে আমি নিজক মানে ইমপ্লিমেণ্টেশ্যন কৰিব লাগে বা কি হয় আচলতে কেনেধৰণে মেডিটেশ্যন হৈছে আমি যেনেকৈ এটা মোবাইল কিনো মোবাইলটোৰ লগত এটা চাৰ্জাৰ আহে আমি মোবাইলটোত চাৰ্জ দিওঁ আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰৰ উপযোগীকৈ আমি সম্পূৰ্ণ সুস্থ কৰি ৰাখোঁ যাতে আমাৰ এই মোবাইলটোৰ জৰিয়তে আমাৰ ফোন আহিব আমাৰ ব্যৱসায় ক্ষেত্ৰতে হওক আমাৰ কৰ্ম জীৱনত আমি যোনটো দিশতে কানেক্টেড হয় সেই দিশটোত আমি আগুৱাই যাবলৈ এটা মানে খুব সহজ এটা যোগাযোগ আমাৰ ব্যৱস্থা হৈছে মোবাইল ফোনটো আমি কাৰোবাৰ খবৰ পাব পাৰোঁ মেছেজ আহিব পাৰে যি ধৰণৰ আমি বিচাৰোঁ তেনেকৈ মোবাইলটোৰ জৰিয়তে বহু ক্ষেত্ৰত আমি ভাল কাম আমি ধুনীয়াকৈ কৰিব পাৰোঁ শুভ ক্ষেত্ৰত আমাৰ প্ৰয়োজন আছে ঠিক তেনেকৈ আমাৰ চুপ্ৰিম এনাৰ্জি যিটো এনাৰ্জি আমি বিলিভ কৰোঁ ছাপ'জ আমি এটা ৰুমত এণ্ট্ৰি মাৰিছোঁ এণ্ট্ৰি মাৰাৰ লগে লগে সোমাই যোৱাৰ লগে লগে তাৰ নিজৰ ঘৰ নিজৰ ৰুম লাইটৰ বৰ্ডখন ক'ত আছে ছুইচ বৰ্ডটো ক'ত আছে আমাৰ মন আৰু মগজুৱে ক'ব যেন আন্ধাৰ ৰুমটোত সোমাই গৈছোঁ ছুইচটো অন কৰিছোঁ আমি ৰুমটো পোহৰ দেখিছোঁ এই যেন ৰুমটো পোহৰ দেখিলোঁ ইয়াৰ লগত কানেক্টেড এই যে মোবাইলটোৰ কথালৈ ক'লোঁ মোবাইলটোত আমি চাৰ্জ দিছোঁ মোবাইলটো চলাবৰ বাবে আমাৰ মন বুদ্ধি সংস্কাৰখিনিক চলাবৰ কাৰণে আমি এটা এনাৰ্জিক বিলিভ কৰোঁ ন এই যে আন্ধাৰ ৰুমটো পোহৰ কৰিলোঁ ছুইচটো দি কেনে সেই ছুইচটো দিয়াৰ দৰে আমাৰ জীৱনটোক আমি জীৱনৰ প্ৰতিটো মুহূৰ্তত আমি শুই উঠাৰ যিটো অমৃত বেলাৰ মুহূৰ্তটো হয় পুৱা 3 বজাৰ পৰা 4 বজাৰ ভিতৰত আমাৰ লাইফটো আমি যিধৰণে চাব বিচাৰিছোঁ আমি তেনেকৈ আমি যদি এফাৰ্মেশ্যন দিওঁ ইউনিভাৰ্ছ ইমান ছফ্ট হয় আমি যেনেকেই তেখেতক ভাজ দিব বিচাৰোঁ তেনেকৈ সেই ভাজটো তেওঁ লৈ লয় যদি আমি ভাবোঁ মই পৰিমেই যদি মই নামি যাওঁ শ্ৰীগীতাত যদি মই ভাবি থাকোঁ মই পৰি যাম নেকি হয়ো নহয় ক'ৰবাত নহয় উজত খাই পৰিবই আপুনি পৰিবই সেইটো এতিয়া কথা হ'ল এই যেন মনৰ যিটো মনন চিন্তন এফাৰ্মেশ্যন এইবিলাক শব্দ ব্ৰহ্ম এই গোটেই বস্তুবোৰ কানেক্টেড হৈ থাকে তে সেই মনন চিন্তন মনৰ শক্তি মনৰ পৰা যিটো এনাৰ্জি আমাৰ এক্টিভ হয় এই এনাৰ্জিখিনিয়ে বহু কথা কয় সেইটো কাৰণে আমি আপুনি যোনজন আমি ঈশ্বৰক বিলিভ কৰোঁ যোনটো শক্তিক আমি বিশ্বাস কৰোঁ শ্ৰদ্ধা জনাওঁ নিজৰ ইষ্ট দেৱতাক সন্মান জনাওঁ মানে ভক্তি জনাওঁ সেই এনাৰ্জিটোক জাষ্ট অকণমান সময় আৰ্লি মৰ্ণিং খুব সোনকালে 3 বজাৰ পৰা 4 বজাৰ ভিতৰত যদি জাষ্ট 5 মিনিটে হওক 10 মিনিটে হওক নিজৰ জীৱনটো যিটো ৰূপত চাব বিচাৰিছে সেই এনাৰ্জিটোক জাষ্ট লাইট ফিল কৰিব লাগে যেন আপুনি চকুযোৰ বন্ধ কৰি নিজক ধ্যান মুদ্ৰাত ৰাখি আমি চিধা কৰি বহি তেতিয়া কি হ'ব এই এনাৰ্জিটো জাষ্ট লাইট বডিটোত মানে ফ্ল' হোৱাটো কৰাব লাগে সেই মেডিটেশ্যনটো কৰিব লাগে যাতে লগতে এইটো অনুভৱ কৰিব লাগে আপুনি জীৱনটো যেনেকুৱা হোৱা বিচাৰিছে যি হোৱা বিচাৰিছে পজিটিভত নোৱাৰিম নহয় পাৰিম হৈ গ'ল এনেধৰণৰ এফাৰ্মেশ্যনেৰে যদি আপুনি বিচাৰে বা মেডিটেশ্যন কৰে আপোনাৰ জীৱনত খুব বেছি এটা সকাহ পাব খুব উৰ্জা পাব নিজৰ মনৰ ভিতৰত নতুন কিবা কাম কৰিবলৈ ঠিক আছে এই যেন মই অলপ আগতে কৈ আছোঁ মোবাইলৰ কথাটো বাৰে বাৰে মোবাইলটোৱে সেই তেনেধৰণে চাৰ্জ পাইছে মোবাইলটো কামত লগাইছোঁ আমি চুপ্ৰিম এনাৰ্জি লৈছোঁ আমাৰ বডিটোত আমাৰ মনটোত মগজুটোক আমি খাদ্য দিছোঁ সেইটো আমাৰ খাদ্য হয় শক্তি হয় মনৰ শক্তি লৈছোঁ সেইটো আমাৰ কৰ্ম জীৱনত আগুৱাই যোৱাত সহায় হ'ব সেইটো কাৰণে মেডিটেশ্যনটো খুব প্ৰয়োজনীয় হয় এই ক্ষেত্ৰটোত আমি ভগৱানক ধূপ ধূনা দি পূজা কৰোঁ সেইটো আমাৰ ধূপৰ সুগন্ধি বা চাকি গছৰ বন্তি পোহৰে আমাৰ সেই পৰিৱেশটো পোহৰাই তোলে আমি মনৰ পোহৰটো আমি চুপ্ৰিমৰ পৰা ল'ব লাগে তাৰ কাৰণে আৰ্লি মৰ্ণিং যদি পাৰা যিমান পাৰা সেই নিয়মখিনি কৰিলে খুব বেছি এটা ভাল লগতে ৰেকি কথা কৈছে ৰেকি হৈছে এটা জাপানীজ থেৰাপি হয় এটা হিলিং থেৰাপি য'ত সেইটোৰ লগতো আমাৰ জাপানীজ থেৰাপি এটা ইউনিভাৰ্ছৰ কানেক্ট কৰি আমি এজন ব্যক্তিৰ আৰোগ্যকৰণৰ ক্ষেত্ৰত সঁহাৰি জনাব পাৰোঁ আৰু মেইনলি সেই দিশটোত ৰেকি শক্তি এই উৰ্জাই মানুহৰ মেডিচিন খাই এজন মানুহ মনৰ পৰা ভাল পাই যেন মই পেইন কিলাৰ এটা খালোঁ বিষৰ দৰৱ এটা খালোঁ মোৰ বিষটো ভাল হ'ল কিন্তু সেই মেডিচিনটো কেতিয়াবা কাম অলপ শ্ল' হৈ যায় তেতিয়াও যদি আপুনি ৰেকি চিকিৎসা লয় সেই ৰেকি চিকিৎসাৰ জৰিয়তে বহু পুৰণা যদি কিবা অসুখ থাকে সেই সকলোখিনি নোহোৱাত সঁহাৰি হয় আৰু ৰেকি হৈছে এটা জাপানীজ থেৰাপি এটা মহাজাগতিক উৰ্জা হয় সেই উৰ্জাৰ জৰিয়তে এই কামখিনি কৰাত সহায় হয় খুব সুন্দৰ এটা চিকিৎসা হয় এটা হিলিং থেৰাপি টাচ হিলিং হয় আমি সম্পূৰ্ণ খালি তেখেতৰ বডি টাচ নকৰাকৈও আমি জাষ্ট টাচ হিলিংটো কেনেকৈ কৰিব লাগে সেইখিনি আমি দেখাব পাৰোঁ বা আমি সেইটো চিকিৎসা আমি দিব পাৰোঁ
আৰু সেই চিকিৎসাতে বহু ব্যক্তিৰ বহু সমস্যাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাইছে, খুব সুফল লাভ কৰিছে ৰেকিৰ জৰিয়তে। কেনেকুৱা নাম্বাৰবিলাকৰ ষ্ট্ৰাগলটো বেছি থাকে? যিবিলাক নাম্বাৰ ধৰি লওক পটককৈ ছাকচেছ নহ'বও পাৰে বা কিন্তু ধৈৰ্য ধৰি থাকিবলগীয়া হয়, কওকচোন। এই ক্ষেত্ৰটোত নাম্বাৰ 4, হয় নাম্বাৰ 8 হয় এই দুটাই যদি আমি চাওঁ কৰ্ম সফলতাৰ ক্ষেত্ৰত হয়। অকণমান বেছি তেওঁলোকৰ সংঘৰ্ষ থাকে জীৱনত, ঠিক আছে। কাৰণ তেওঁলোকৰ এই 4 আৰু 8 এই দুইটা সংখ্যাই তেওঁলোকক অকণমান দিশটোত অকণমান বাধাৰ সৃষ্টি কৰে, আৰু যদিহে সেই বাধাবোৰ তেওঁলোকে ইগন'ৰ কৰে বা বাধাখিনিৰ সৈতে তেওঁ যুঁজ দিয়ে, সফলতা পায়। আৰু 4 নাম্বাৰ মানুহবিলাকৰ ব্যৱসায় ক্ষেত্ৰত খুব ভাল, তেওঁলোকে যিকোনো ব্যৱসায় কৰিব পাৰে, তেওঁলোকে সফল হ'বই, খালি তেওঁলোকে দিশটো চেঞ্জ কৰিব নালাগে। আজি মন গৈছে আজি এটা ব্যৱসায়, কাইলৈ মন গৈছে এটা ব্যৱসায়, সেইটো হ'ব নালাগে। আৰু যদি আপুনি ভাল ধৰণে চাই, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতৰ হৈছে 8 নম্বৰৰ সংখ্যাৰ ব্যক্তি, কিন্তু তেওঁ 40 বছৰৰ পাছত সেই জীৱনৰ বহু ক্ষেত্ৰত পৰিৱৰ্তন তেওঁৰ জীৱনলৈ মানে তেতিয়া আহিছে। তো সেইটো কাৰণে তেওঁ 8ৰ হয়, কিন্তু তেওঁ ভাগ্যাংশ 5 আছে। তো 5 অনুসৰি 8 অনুসৰি 8ৰ সৈতে যিখিনি পালে 5 আছে তেওঁলোকৰ ভাগ্যাংশত। তো এই দুইটা বস্তু মিলি তেওঁৰ পৰিৱৰ্তনটো চবেই দেখিছে আচলতে। এইটো তেওঁৰ ধৈৰ্য, তেওঁ নিজৰ বিশ্বাস, এইখিনি তেওঁ সেইখিনি বৰ্তমান সময়খিনি তেওঁ উপহাৰ দিছে ইউনিভাৰ্চিটি। তেওঁ পাবলগীয়া সেইখিনি, তেওঁ মানে ভাগৰি পৰা নাছিল। সেয়েহে তেওঁ সেই পৰিৱৰ্তনটো খুব দেৰিকৈ হ'ব পাৰে, অলপ সময় লৈছে, কিন্তু এটা খুব সুন্দৰ সফলতা তেওঁ পাইছে তেওঁৰ জীৱনত। হয়। ঘৰ এখন আমি নিতৌ কেনেধৰণে আমি এনাৰ্জেটিক কৰি ৰাখিব পাৰি, পজিটিভ এনাৰ্জিৰে? হয়, আমি যদি বিচাৰোঁ আমাৰ নিজৰ ঘৰখন সম্পূৰ্ণ এটা শুদ্ধ শক্তিশালী উৰ্জাৰে যদি আমাৰ ঘৰখন ৰাতিপুৱাৰ পৰা গধূলিলৈকে জীৱন মানে আমাৰ ঘৰখনৰ প্ৰতিটো মুহূৰ্তত আমি এটা উৰ্জা বিচাৰোঁ, পজিটিভ উৰ্জা, সফলতা বিচাৰোঁ, ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি যেতিয়া স্পৰ্শ কৰিব নোৱাৰাকৈ বিচাৰে, তেনেহ'লে আপুনি খুব এটা সহজ আৰু ঘৰুৱা উপায়, সেইটো হৈছে আপুনি আমাৰ যিটো ঘৰত ডেইলি আমি পূজা পাতল কৰোঁ, বা পূজা পাতল নকৰিলেও বহুতে ধূনা জ্বলায়। তো তেওঁলোকে ঘৰত কৰ্পূৰ, তেজপাত, লং, ইলাইচি, অকণমান ডালচেনি, অকণমান জৱ ধান, এই গোটেইকেইটা মিহলাই আৰু তাৰ লগত ধূনা দিব পাৰে। ধূনা গোটেইখিনি মিক্স কৰি তাতে শনিবাৰ বা মঙলবাৰে, পৰাপক্ষত সদায় কৰিলে ভাল, যদি সদায় কৰিব দিগদাৰ হয় শনিবাৰ বা মঙলবাৰে গোটেই ঘৰটোত সেই ধূনা ঘূৰাব লাগে, গোটেই ঘৰটোত সেই ধূনাটো দিব লাগে। মই এই বস্তুকেইটা ব্যৱহাৰ কৰি তাৰ লগতে অকণমান কৰ্পূৰ দিব লাগে, অকণমান ঘিউ দিব লাগে, দি এই বস্তুখিনি কৰিলে তেওঁ ঘৰখনলৈ পজিটিভিটি আহিব, কৰ্পূৰ। আৰু সেইকেইটাৰ লগতে তেওঁলোকে সোমবাৰ আৰু বৃহস্পতিবাৰ এই দুটা বাৰ কৰ্পূৰ তেওঁলোকে ঘৰত জ্বলাব পাৰে মেইনলি, তেতিয়া তেওঁলোকৰ ঘৰখনলৈ সুখ শান্তি আৰু সমৃদ্ধি আহিব। খুবেই ভাল লাগিল এই বস্তুখিনি আমাক মানে এখন ঘৰ সুস্থ কৰি ৰখাত বা পজিটিভ এনাৰ্জিৰে আৱৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰিব নিশ্চয়। আৰু নতুন বছৰটো যিহেতুকে সকলোৰে এটা এম্বিশ্যন আছে, সকলোৰে এটা সংকল্পবদ্ধ হৈছে যে আমি বিগত বছৰত যিখিনি এই বছৰটোতে শেষ হৈছেগৈ, যিহেতুকে এই বছৰটোত আমাৰ এইটো প্ৰচাৰ হওঁতে নতুন বছৰতে প্ৰচাৰ হৈ আছে, কিন্তু আমাৰ নতুন বছৰতে প্ৰচাৰ হ'ব, কিন্তু আমাৰ এতিয়া আজি আমি বাণীবদ্ধ কৰি আছোঁ, শ্বুটিং কৰি আছোঁ এই নতুন বছৰ যাবলৈ লোৱাৰ এই মুহূৰ্তটোত। সেইকাৰণে নতুন বছৰৰ প্ৰথম দিনটোত আমি বা প্ৰথম সপ্তাহটোত এনেকুৱা কিছুমান আমি নিজকে সংকল্প হ'বলগীয়া এনেকুৱা কিছুমান বাক্য আমি থাকিব পাৰে নেকি, যিখিনি বাক্যবানে আমাক গোটেই বছৰটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব? বাক্যবানটো আচলতে শব্দ ব্ৰহ্ম বুলি মই কৈছোঁ। তেওঁলোকে যিমান পজিটিভ হৈ থাকিব সিমান ভাল। তেওঁলোকে পানী গিলাচ খাওঁতেও যদি তেওঁলোকে এফাৰ্মেশ্যন দি খায় যে মই সুস্থ, মই শক্তিশালী, মই সাহসী, ঠিক আছে, এই এফাৰ্মেশ্যনকেইটা তেওঁ যেনেকৈ বিচাৰিছে, মানে আমি আইনাৰ যেতিয়া এটা গ্লাছ লওঁ, আমি আইনাৰ গ্লাছটো ধুনীয়াকৈ ল'লোঁ, হাতৰ তলুৱাত ল'লোঁ,
তলৰ হাত দুইখন আমি প্ৰথমে আমি নিজক যোনজন আমাৰ ইষ্ট দেৱতা তেখেতক আৰাধনা কৰিলোঁ আৰাধনা কৰি জাষ্ট এটা লাইট হোৱাইট লাইট এটা আমাৰ বডিত ফ্ল' হোৱাটো আমি ভাবি ল'ব লাগিব তাৰপিছত হোৱাইট লাইটটো আমাৰ হাতৰ দুইখন তলুৱাৰ মাজত আমি সেই এনাৰ্জিটো হোৱাইট লাইটটো প্ৰবাহিত হোৱা ফিল কৰিব লাগিব তাৰপিছত সন্মুখত থকা পানী গিলাচটো আইনাৰ গিলাচটো হাতত তুলি লৈ দুইখন হাতে কভাৰ কৰিব লাগিব কভাৰ কৰি এফাৰ্মেশ্যন দিব লাগিব মই সুস্থ মই সাহসী যদি কাৰোবাৰ ৰিলেশ্যনৰ প্ৰব্লেম আছে তেখেতৰ সেই ব্যক্তিজনৰ নামটো মনত দিলে তেখেতৰ আৰু আপোনাৰ দুইজনৰ মাজত আপোনাৰ বন্ধুত্ব ভাল হ'ল আপোনালোকৰ যি যেনেকুৱা ৰিলেশ্যন হওক বন্ধুত্ব হ'ব পাৰে প্ৰেমৰো হ'ব পাৰে মাক দেউতাকৰো মাজতো হ'ব পাৰে মাক পুতেকৰ মাজতো হ'ব পাৰে কাৰোবাৰ ন কাৰোবাৰ সম্পৰ্কত অকণমান কুটুকাটাক থাকেই তেতিয়া সেই মানুহজনৰ সেই সম্পৰ্কবিলাকৰ ভাল হ'ল ঠিক আছে এই গোটেই ধৰণৰ এফাৰ্মেশ্যনটো দি সেই পানীখিনি তেওঁলোকৰ মাজত মাতবোল নাথাকিব পাৰে কিবা এটা থাকিব পাৰে তেতিয়া এফাৰ্মেশ্যন দিব লাগে মই সুস্থ মই সাহসী মই শক্তিশালী তেওঁ আমাৰ দুজনৰ মাজত বন্ধুত্ব ভাল হ'ল আমাৰ সম্পৰ্ক ভাল হ'ল আমাৰ সম্পৰ্কটো শক্তিশালী হ'ল মোৰ দৰে 10জন ব্যক্তিৰ সফল হ'ল মোৰ পৰা বহু ব্যক্তি উপকৃত হ'ল ঠিক আছে মোৰ সৈতে মোৰ বিশ্বাসৰ শক্তি আছে এনেধৰণে এফাৰ্মেশ্যন দি পানীটো তেওঁ সদায় খাব লাগে যদি তেওঁৰ শৰীৰত কিবা ৰোগ আছে তেতিয়াও সেইটো এফাৰ্মেশ্যন দিব মোৰ হাতৰ পৰা প্ৰবাহিত হোৱা হোৱাইট লাইট সেই বগা শুভ্ৰ জ্যোতিয়ে সেই পানীখিনিত প্ৰবাহিত হৈছে মোৰ শৰীৰত থকা প্ৰতিটো ৰোগ সম্পূৰ্ণৰূপে নোহোৱা হ'ল মই সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিলোঁ মই শক্তিশালী হ'লোঁ এনেধৰণৰ তেওঁলোকৰ বাক্যবাণে শব্দ ব্ৰহ্মৰে তেওঁলোকৰ বহু ক্ষেত্ৰত নিৰাময় হোৱাৰ নিজৰ জীৱনটো নিজেই চাব পৰাকৈ তেওঁলোকে উপভোগ কৰিব পাৰিব সেইটো এটা খুব ভাল পইণ্ট আৰু সেইখিনি এটা তেওঁলোকে ডেইলি কৰিব পাৰে খুব 2 মিনিট 5 মিনিটৰ কাম যদি আৰু সেই পানীখিনি তেওঁলোকে আইনাৰ বটলত যদি ৰাখি খায়ো থাকে দিনটো তেতিয়া দিনটোৰ কাৰণে সেইখিনি খাব পাৰে বা ইউজ কৰিব পাৰে আইনাৰ বটলে হ'ব লাগিব আইনাৰ বটল হ'ব লাগিব আইনাৰ গ্লাছ কিবা ফুল থাকিবলৈ নহ'ব চাগে নাই আইনাৰ হ'লেই হ'ল ফুল বা এনেকুৱা ধৰণৰ কোনো ডিজাইনৰ কথা নাই জাষ্ট আইনাৰ হ'লেই ভাল আৰু এটা কথা সুধিব বিচাৰিছোঁ এজন ব্যক্তিয়ে আন দুজন বা বহুজন ব্যক্তিৰ হৈ বেলেগ এজন ব্যক্তিৰ হৈ এফাৰ্মেশ্যন কৰিব পাৰে নে নোৱাৰে এজন ব্যক্তিয়ে ধৰি লওক মই হয় কোনোবা এজন ব্যক্তিৰ কাৰণে বা কোনোবা বেলেগ দুজন ব্যক্তিৰ কাৰণে মই এই হিলিং কৰিব বা এফাৰ্মেশ্যন কৰিব পাৰিম নে নোৱাৰিম সেইটো হিলিং কৰিবলৈ গ'লে সেইটো আপুনি ৰেকি ফাৰ্ষ্ট ডিগ্ৰী নহয় ছেকেণ্ড ডিগ্ৰী কৰিব লাগিব যদি ডিষ্টেঞ্চ হিলিঙৰ কাৰণে তেতিয়া আমাৰ মানে মোৰ কোৱাত চাগে খেলিমেলি হৈছে মানে সেই এফাৰ্মেশ্যনটো কৰিব পাৰি নে নোৱাৰিম ৰেকি হিলিঙত আমি বেলেগ এজন মানুহ কাৰোবাৰ কঁকালৰ বিষ হৈ আছে কাৰোবাৰ শৰীৰৰ কিছু সমস্যাৰ সৃষ্টি হৈ আছে যদি আপোনাক কয় হিলিঙৰ প্ৰয়োজন আছে সেই হিলিঙৰ ক্ষেত্ৰত সেই ব্যক্তিজনৰ নাম আৰু ফটো লাগিব সমস্যাখিনি লাগিব তাৰপিছত আপুনি সেই মানুহজনক হিল কৰিব পাৰে যদি সেই মানুহজনৰ সম্পূৰ্ণ ডিটেইলছখিনি পায় তেতিয়া আপুনি ডিষ্টেঞ্চত আৰু আপুনি তাৰ বাবে সেই ৰেকি দ্বিতীয় যিটো আমাৰ পৰ্যায় হয় সেইটো আপুনি জনাটো খুব প্ৰয়োজন তেতিয়া আপুনি সেই মানুহজনৰ কাৰণে সেই বস্তুটো কৰিব পাৰিব তাৰ আগত বিষয়টো মই নিজেই সোমাই ষ্টাডি নকৰাকৈ মই কৰাটো উচিত নহয় খালি যদি প্ৰথম যিটো আমাৰ পৰ্যায় হয় প্ৰথম ৰেকি প্ৰথম ডিগ্ৰী বুলি কোৱা হয় যিটো ফাৰ্ষ্ট ডিগ্ৰী হয় সেইটো কৰিলে আপোনাৰ চেল্ফ হিলিং হয় তাৰপিছতে ছেকেণ্ড ডিগ্ৰীত আপুনি বেলেগক দিব পাৰে তেনেধৰণে বুজি পাইছোঁ মই মনতে ধাৰণাটো লৈ আছিলোঁ যে ধৰি লওক আপুনি আমি নিজকে এফাৰ্মেশ্যন কৰিবৰ কাৰণে যিটো পদ্ধতি সেইটো মই আন কাৰোবাৰ কাৰণে পাই নে নোৱাৰে সেইটো মই কথা আপুনি যিটো কৈছিলে ৰেকি কথালৈ কৈ আছিলে মানে হিলিং বুলি ক'লে কাৰণে মই হিলিং হিচাপে সেইটো হ'ব ঠিক আছে বাকী আপুনি যদি আপুনি ভাবে যিটো পানী হিলিং কৰি আছে বা আপোনাৰ কিবা ইভেণ্ট এটা অৰ্গেনাইজ কৰি আছে ইভেণ্টটো ভাল হ'ব লাগে আজি কিবা এটা অনুষ্ঠান গৈছে অনুষ্ঠানটো সুস্থ সবল শক্তিশালী হ'ব লাগে আপুনি এফাৰ্মেশ্যন দিব পাৰে পৰিৱেশটো আপুনি ভিজুৱেলাইজ কৰি এফাৰ্মেশ্যন দিব যে আপুনি কৰি থকা কামবোৰ ভাল হ'ল আজি আপুনি আয়োজন কৰা অনুষ্ঠানটো সুস্থ আৰু শক্তিশালী হ'ল সুন্দৰ হ'ল বহুজনৰ প্ৰশংসনীয় হ'ল এনেধৰণৰ কথাৰে আপুনি এফাৰ্মেশ্যন দিবলৈ হৈ গ'ল বুলি বহুজনে প্ৰশংসা কৰিলে আজি অনুষ্ঠানটো সফলতাৰ ক্ষেত্ৰত আজি অনুষ্ঠানটো সম্পূৰ্ণ সফল হ'ল বহু ব্যক্তিৰ তেওঁলোকৰ পূৰ্ণ সহযোগিতাৰ বাবে মানে অনুষ্ঠানটো হোৱাৰ আগে প্ৰেজেণ্টত কৈ থাকিব লাগিব হৈ গ'ল বুলি মানে আপুনি উইচ ৰাখিব পাৰিম যেতিয়া মই ইয়াৰ মাজতে এড কৰি দিছোঁ আপুনি যদি মনত কিবা এটা ভাবিছে উইচ লিখিছে মনৰ এটা কামনা লিখিছে কামনাটো আপুনি সৰু কাৰ্ড এখনত আপুনি লিখিব পাৰে ঠিক আছে সৰু কাৰ্ড এখনত লিখি যেন মই কিবা এটা মনৰ আশা লিখিলে সপোন এটা লিখিলে সেই লিখিলে কামটো যেন মই 2026 চনৰ অক্টোবৰৰ 10 তাৰিখে মই কিবা এটা মোৰ সপোন পূৰণ হ'ল ঠিক আছে মই কামটো কৰিব পাৰিলোঁ এনেকৈও যদি চিম্পলকৈ আপুনি আমাৰ
ইউনিভাৰ্চক মেছেজ দি থাকে বা আপুনি বস্তু লিখি ল'লে কিন্তু সেইটো আপুনি ক'ৰবাত লিখি ৰাখি যাব মানে এখনে লিখিব খালি আপুনি সেইখন পঢ়িব লাগিব 24 ঘণ্টাৰ ভিতৰত এবাৰ হ'লেও আপুনি সেই বস্তুটো পঢ়িব বোলে মই 2026 চনৰ অক্টোবৰ 10 তাৰিখে মই এখন গাড়ী কিনিলোঁ বা আপুনি আমুক তাৰিখে মই মোৰ কৰ্মৰ যিটো ইন ৰিটাৰ্ণ সফলতাৰ যিটো ফলাফল সেই ফলাফলটো মই 2026 চনৰ জানুৱাৰীতে শেষৰ ভাগলৈ মই তাৰ অন্তৰালত মই সেইখিনি পুনৰাই ঘূৰাই পালোঁ এনেধৰণৰ এফাৰ্মেশ্যন থাকিব মানে হৈ গ'ল সেই এফাৰ্মেশ্যনটো আপুনি লিখক খুব ভাল ৰিজাল্ট পাব সেইটো খালি কাকো দেখাই থাকিব নালাগে সেইটো নিজৰ ৱালেটত বা নিজৰ পাৰ্চত ৰাখিব পাৰে ইনষ্টেণ্ট মানি আমাক প্ৰয়োজন হ'বৰ কাৰণে টকা পইচাৰ অভাৱ হৈ আছে বহুত ক্ষেত্ৰত আমাক টকা পইচাৰ বহুত প্ৰয়োজন হয় সেই ক্ষেত্ৰত আমি কেনেধৰণে কি কৰিলে কি পদ্ধতিৰে আমাৰ হাতলৈ টকা পইচা অহাৰ ৰাস্তাটো খোল খাব পাৰে টকা পইচাৰ ক্ষেত্ৰতো মই অলৰেডি এটাই ভাবোঁ মোৰ ফালৰ পৰা মই কাৰণ বহু ক্ষেত্ৰত বহু ব্যক্তি উপকৃত হৈছে তেওঁলোক সুফল লাভ কৰিছে আমি এঞ্জেল হিলিং কৰোঁ আৰ্কেঞ্জেল নীতিকাক প্ৰে কৰিব লাগে নীতিকাই টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট সঁহাৰি জনায় আপোনাৰ যিমানখিনি নিড হয় 10,000 5,000 যিটো এমাউণ্ট দৰকাৰ হয় সেই এমাউণ্টটো নীতিকাক জাষ্ট এফাৰ্মেশ্যন দিব লাগে ইউটিউবত অলৰেডি পাই যায় বাৰু নীতিকাৰ নামটো নীতিকা মেডিটেশ্যন জাষ্ট বহি ল'ব লাগে প্ৰপাৰ ফ্ৰেছ হৈ বহিব লাগে কুল মাইণ্ডত বহি পেলাই ৰিলেক্স হ'ব লাগে নিজৰ উশাহ নিশাহত ধ্যান দিব লাগে দি পিনি আপুনি নীতিকাৰ সৈতে একাত্মক হ'ব লাগে হৈ নীতিকাক আপুনি কৈ যাব যেন নীতিকাই আপোনাক সেই মুহূৰ্তটোত যিমানখিনি আপোনাৰ নিড আছিল সেইখিনি সঁহাৰি জনালে খালি প্ৰথমে নীতিকাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব প্ৰথম দ্বিতীয়তেহে আপুনি ক'ব ধন্যবাদ নীতিকা আপুনি মোক সঁহাৰি জনালে আপোনাৰ বাবে মই পাবলগীয়া টকা পইচাখিনি মোৰ যিটো বৰ্তমান প্ৰয়োজনীয় আছিলে টকা 10,000ৰ প্ৰয়োজন আছিল টকা 5,000ৰ প্ৰয়োজন আছিল সেই পইচাখিনি মই পালোঁ এই এফাৰ্মেশ্যনটো দিয়ক নীতিকাই যথেষ্ট সঁহাৰি জনাব আৰু লগতে তেওঁলোকৰ এই ক্ষেত্ৰত আমাৰ শুক্ৰ গ্ৰহৰো এটা প্ৰভাৱ থাকে শুক্ৰ গ্ৰহৰ বাধা থাকিলেও কিছুমান বস্তু আমাৰ টকা পইচাৰ ক্ষেত্ৰত অকণমান শ্ল' হয় অকণমান মানে লেহেমীয়া হয় সেয়েহে শুক্ৰ গ্ৰহৰ এক্টিভ হোৱাৰ কাৰণে আমাৰ এই হাতৰ তলুৱাৰ এই অংশটোত আমি ইটাৰ ব্যৱহাৰ কৰিব পাৰোঁ বা পাৰফিউম ইয়াতে লগাব পাৰোঁ শুক্ৰ গ্ৰহ ইয়াত লগাই আমি এই হাতৰ দুইটা তলুৱাই শুক্ৰ গ্ৰহৰ অংশতে লগাই আমাৰ কাণৰ বেক চাইডে আমি লগাব পাৰোঁ ঠিক আছে তো এইটো কৰিলে আমাৰ শুক্ৰ গ্ৰহ এক্টিভ হয় আৰু তেতিয়া আমাৰ টকা পইচাৰ ক্ষেত্ৰতো খুব ভাল হয় কাৰণ শুক্ৰ গ্ৰহই খুব ধুনীয়া এটা আমাৰ কাণৰ লতিটোৰ বেক চাইডে লগাব পাৰি ইয়াত ধুনীয়াকৈ আমি লগাব পাৰোঁ ডেইলি লগাব পাৰে কেইবাৰ বুলি কথা নাই লগাব পাৰে কাৰণ নন ষ্টপ মানুহ এনেও লগাই নাথাকে এবাৰে মৰ্ণিং ফ্ৰেছ হোৱাৰ পাছত লগাব পাৰে আৰু সেইটো শুক্ৰ গ্ৰহৰ এক্টিভ হয় আৰু লগতে টকা পইচাৰ ক্ষেত্ৰতো যথেষ্ট সঁহাৰি থাকে আৰু তেওঁলোকে এই টকা পইচাৰ কথা ওলাই আছে যিহেতু সুধি আছে এই বিষয়টো কিন্তু টকা পইচাৰ কাৰণে পাইৰেট পিন্ধিব পাৰে পাইৰেটে যথেষ্ট সঁহাৰি জনায় আৰু যদি কোনোবাই ক্ৰিষ্টেল পিন্ধিব বিচাৰে ক্ৰিষ্টেলৰ ক্ষেত্ৰত ফিৰোজা ক্ৰিষ্টেল পিন্ধিব পাৰে ফিৰোজা ক্ৰিষ্টেলে সদায় বেলেগ হয় মানে সকলো ক্ৰিষ্টেলৰ বেলেগ বেলেগ গুণ থাকে ঠিক আছে ফিৰোজা ক্ৰিষ্টেলে সদায় নাম যশ প্ৰাপ্তিত সঁহাৰি জনায় পাইৰেটে মানি ফ্ল'ৰটোত সঁহাৰি জনায় মেইনলি মানি ব্লকেজ আঁতৰাই যদি কোনোবাই সেই বস্তুটো ভাবিছে বোলে এই দুটা দিশত তেওঁ পিন্ধিব পাৰে ফিৰোজা আৰু পাইৰেট এতিয়া বহুতে কয় যে মোৰ নজৰ লাগিছে কিবা এটা কামত বা কিছুমান মানুহৰ সেই নজৰ লগাটো দূৰ কৰিবৰ কাৰণে আমি কেনেধৰণে কি সলিউশ্যন কৰিব পাৰোঁ আচলতে এই নজৰ বিষয়টো আমি ভাবোঁ নজৰ কিয় লাগে বা নজৰ পটককৈ হয়তো বহু ক্ষেত্ৰত বহুতৰ লাগে ঠিক আছে এই নজৰৰ কাৰণে প্ৰটেকশ্যন আমি ল'ব পাৰোঁ আমি ব্লেক টাৰ্মেলাইন আছে ব্লেক টাৰ্মেলাইন আমি ক্ৰিষ্টেল পিন্ধিব পাৰোঁ এই যেন ঘপককৈ গাটোকে বেয়া লাগিল ক'ৰবাত গ'ল অনুষ্ঠানলৈ গ'ল সেই গাটোকে বেয়া লাগিল কিবা এটা মনটো বেয়া লাগিল গুচি আহিলোঁ এনেধৰণৰ ক্ষেত্ৰত এই যদি সঘনাই ঘটি থাকে বাধাবোৰ আহি থাকে গাটোকে বেয়া লাগিল মানে মুখ লগা কিছুমান বহুত উপায় থাকে মানে বেলেগ বেলেগ অনুভৱ থাকে সেইবোৰ যদি হয় ন তেতিয়া সেই বস্তু সঘনাই যেতিয়া পাই থাকে সেইবোৰৰ পৰা পৰিত্ৰাণৰ কাৰণে ব্লেক টাৰ্মালাইন ইজ বেষ্ট ব্লেক টাৰ্মালাইনে সেই বস্তুটো সঁহাৰি জনায় সফলতাৰ হ'বৰ কাৰণে সেই বস্তু বিৰক্তিদায়ক পৰিৱেশটো নাহিবৰ বাবে ভাল এটা ক্ৰিষ্টেল ব্লেক টাৰ্মালাইন
গতিকে ধন্যবাদ জনাইছোঁ আপুনি আজি ব্যস্ত সময়ৰ মাজত অকণমান সময় লৈ আহিলে আৰু নতুন বছৰটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বাবেও কিছু সমাধান আমি এখেতৰ জৰিয়তে আপোনালোকৰ মাজলৈ বুলি আগবঢ়াবলৈ বুলি চেষ্টাহে কৰিলোঁ মাত্ৰ। গতিকে আপোনালোকে চাই থকাৰ বাবে আমি অশেষ ধন্যবাদ জনালোঁ। আপোনাকো ধন্যবাদ জনালোঁ। আমাৰ ধন্যবাদ। অনুষ্ঠানলৈ আহিলে। এই অনুষ্ঠানটো দীৰ্ঘায়ু কামনা কৰিলোঁ। হয় সকলোৰে বাবে এনেধৰণে এখন মঞ্চ প্ৰস্তুত কৰিছে। হয় খুব ভাল লাগিল অনুষ্ঠানটোলৈ আহি আৰু ইয়াৰ জৰিয়তে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা, সকলোৰে মংগল হওক। সিমানেই, ধন্যবাদ। আপোনালোককো ইংৰাজী নৱবৰ্ষৰ অলেখ অযুত শুভকামনা জনালোঁ। সকলোৰে মংগল হওক, ভাল হওক। গতিকে চাই থাকিব নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। ধন্যবাদ।